নমস্কাৰ ওয়েলকাম টু সেভিভিজ কিচেন আমি আজি তিনিজনী বাই ভনী পাপাৰ লগত খুজকাহিবলৈ গৈছো এইবোৰ একদম ৰেয়াৰ মোমেন্ট আৰু বহুত বছৰৰ মূৰত আমি তিনিজনী লগ হওঁ তাৰপিছত আৰু এতিয়াও বহুত দিনৰ মূৰত আহিছে বহুত দিন মানে 10 বছৰ মূৰত আহিছে হয় না বেলাও গুদি তাৰপিছত আৰু একাৰণে আমি গুটি হোপা ওলাইছো খুজকাহিবলৈ ওচৰে পাজৰে দেখুৱাইছো এই ওচৰৰ এখিনি খুজকাহিবলৈ বৰ ভাল আশা কৰিলো জাস্ট নৰ্মেল খুজকাহা মনাম আৰু মই 3-4 মিনিট মানৰ ভিডিঅ' বনাম কিন্তু আশা কৰিলো আপোনালোকে ভাল পাব আৰু মই মানে এটো কি কয় জাস্ট দেখুৱাব খুজিছো আপোনালোকে সবে কৈ থাকে নহয় আপোনালোকৰ সৰুজনী বাইদেউ ক'ত আছে সৰুজনী বাইদেউ আমি তিনিজনী হয় গৌৰৱ আহিছে সাইকেল লৈ পেলাই তাৰপিছত এখিনি খুজকাহিবলৈ এই লেনটো তাৰমানে এটা লুপ 5 মাইলৰ ইমান ধুনীয়াকৈ বনাই থৈছে নহয় চাবলগীয়া আশা কৰিলো আপোনালোকে ভাল পাব দেই গৌৰৱ বাই মই আমি খুজকাহিবলৈ গৈছো তিনিজনী জীয়েক পাপা এতিয়া খুজকাহিব নোৱাৰাৰ কাৰণে পাপাৰ কাৰণে ইলেক্ট্ৰিক স্কুটাৰ গৌৰৱ সাইকেলত ওলাইছে ঋতুৱে চাকৰি কৰিছে পোৱালি বিদাহঁতক কৈছে যে ঘৰত থাক বা বেলেগ দে পাপা একেবাৰে আমি গৈছো আৰু অলপ স্পীড দিয়ক এতিয়া সৰু খোজকঢ়া ৰাস্তা আমি খুজকাহিবলৈ ওলাই আহিছো পাপাই বৰ মজা পাইছে পাপাই বৰ মজা পাইছে মজা নহয় কি কয় পাপা মাজত যাওক আমি খুজকাহিবলৈ গৈছো বলক বলক এইফালে ইমান ধুনীয়া আছে এই মানুহ ঘৰ এই মানুহ ঘৰৰে গোটেই গৰু সেইবোৰ গৰুকেইটা দেখা আকৌ এইবোৰ গৰু এই মানুহ ঘৰ খুব ধনী ইহঁতৰে গোটেইবোৰ সম্পত্তি এয়া গৌৰৱ গৈছে ই বাইক লৈ গৌৰৱ তুমি গৈ থাকা না গৌৰৱে ঘূৰি আহিব পাৰিব তাৰপিছত আমি তিনিজনী বিবিজ দেই তিনিজনী আপোনালোক তিনিজনী বাই ভনীক লগ পোৱা নাই বুলি বাবি বৰা বুলি বৰা বাবলি বৰা আমাৰ অকমানিজনী আহি পালেহি তাৰপিছত আমাৰ বৰা ফেমিলিৰ মুৰব্বী আপোনালোকেতো দেখিছে আঁঠু বিষ কাৰণে পাপাই খোজকাঢ়িব নোৱাৰে সেইকাৰণে আমি এখন ইলেক্ট্ৰিক স্কুটাৰ এখন আনি দিছোঁ এতিয়া এনেকৈ 1-2 মাইলমান খোজকাঢ়িম আৰু পাপাই এনেকৈ চফৰ কৰিব আমি এয়া মাতটো ওলাইছেনে নে নাই ওলোৱা এইখিনিতে আকৌ খোজকাঢ়িবলৈ বুলিহঁতৰ বৰ মজা হয় মানে ইমানেই বেছি মজা হয় নহয় আপুনি যদি দেখাওঁ এতিয়া চাওকচোন ইমান ধুনীয়া হয় নাই বাৰু তাৰপিছত চৰাই চিৰিকটি মাত শুনিছে নাই বেলেগ চৰাই চিৰিকটি আছে কিনো আছে নাজানো লাষ্ট টাইম মই এটা ভিডিঅ'ত চবে সুধিছিলে পিছফালে বহুত চৰাই চিৰিকটি আছে বহুত চৰাই চিৰিকটি আছে কি ধৰণৰ চৰাই চিৰিকটি মই নাজানো এতিয়া মই জাষ্ট আপোনালোকক এটা পিছফালৰ পৰা আভাস দিলোঁ আৰু আমাৰ গাঁৱলীয়া পৰিৱেশ আৰু এইখিনি দেখিছে নাই কি মজা এয়া